নিবনুৱাৰ পিছতে এতিয়া গা লৰিছে ৰাজ্য চৰকাৰৰ আৰু এবাৰ এপিএছচিৰ আৰ্হিত নহয় পুৰণা পদ্ধতিতে অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা পুৰণা পদ্ধতিতে অনুষ্ঠিত হ'ব আৰু ফেচবুক যোগে লাইভ আহি ইতিমধ্যে স্পষ্টীকৰণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সবিস্তাৰ খবৰ আপোনালোকৰ মাজলৈকে লৈ আহিছো আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছো খবৰ যে এতিয়া দেখিবলৈ পোৱা গৈছে নিবনুৱাৰ অভিযোগতে গা লৰিছে ৰাজ্য চৰকাৰৰ কাৰণ এপিএছচিৰ পদ্ধতিৰে নহয় পুৰণা পদ্ধতিৰে অনুষ্ঠিত হ'ব নিযুক্তি পৰীক্ষা আৰু ফেচবুক লাইভত ইতিমধ্যে স্পষ্টীকৰণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো লাখ লাখ নিবনুৱাই অভিযোগ উত্থাপন কৰিছিল আৰু সেই অভিযোগতে এতিয়া গা লৰিছে ৰাজ্য চৰকাৰৰ আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এতিয়া শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে যে এপিএছচিৰ পদ্ধতিৰে নহয় পুৰণা পদ্ধতিৰে হ'ব নিযুক্তি পৰীক্ষা পুৰণা পদ্ধতিৰে হ'ব আৰু ইতিমধ্যে আমি জনাইছো যে ফেচবুক যোগে লাইভ আহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে 2-3 দিনৰ ভিতৰতে চৰকাৰে ল'ব সিদ্ধান্ত আমি জনাইছো মাত্ৰ 2-3 দিনৰ ভিতৰতে চৰকাৰে সিদ্ধান্ত ল'ব বুলি জানিব পৰা গৈছে ছাত্ৰ-ছাত্ৰীৰ অভিযোগৰ ভিত্তিত বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব আৰু এনেদৰে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কথা উল্লেখ কৰিছে এপিএছচিৰ পদ্ধতিৰে পৰীক্ষা হ'ব বুলি ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সংবাদমেল নাপাতি ফেচবুক যোগে ঘোষণা কৰিছিল পৰীক্ষাৰ দিন ঘোষণা কৰিছিল আৰু পুনৰ ফেচবুক লাইভতে আহি স্পষ্টীকৰণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2 দিনৰ ভিতৰতে সংবাদমেল সম্বোধন কৰাৰো সম্ভাৱনা আছে এপিএছচি পদ্ধতিৰে এডিআৰই পৰীক্ষা পতাৰ কথা ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু লাখ লাখ নিবনুৱাৰ অভিযোগতে এতিয়া গা লৰিছে ৰাজ্য চৰকাৰৰ আৰু এপিএছচি পদ্ধতিৰে এডিআৰই পৰীক্ষা পতাৰ কথা ঘোষণা কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এতিয়া দেখিবলৈ পোৱা গৈছে লাখ লাখ নিবনুৱাৰ অভিযোগতে গা লৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী এতিয়া লাখ লাখ নিবনুৱাৰ অভিযোগতে গা লৰিছে ৰাজ্য চৰকাৰৰ কাৰণ দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে যেতিয়া ফেচবুক যোগে লাইভ আহি এই কথা ঘোষণা কৰিছিল সৰ্বত্ৰে কিন্তু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল আৰু বৰ্তমানে বিবেচনাধীন এডিআৰই পৰীক্ষাৰ পেটাৰ্ণ আৰু আগন্তুক 2-3 দিনৰ ভিতৰত পৰীক্ষাৰ সবিশেষ চিৰাং কৰিব বিভাগে আমি জনাইছো বিশেষজ্ঞৰ উপদেশ মৰ্মে সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে আৰু যেহেতুকে এই খবৰ জানিবলৈ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে নিযুক্তি পৰীক্ষা পূৰ্বৰ পদ্ধতিৰে অনুষ্ঠিত হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে লাইভ আহি স্পষ্টীকৰণ দিছে ৰাজ্যৰ মতক আমি বিবেচনা কৰিম বুলিও এই কথা উল্লেখ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এবাৰ এপিএছচিৰ আৰ্হিত পৰীক্ষা পতাৰ কথা আছিল এনেধৰণে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক যোগে লাইভ আহি এই কথা উল্লেখ কৰিছে আৰু এডিআৰই পৰীক্ষা নতুন নিয়মত অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি জনাইছো মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছতে পৰীক্ষা সন্দৰ্ভত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া আৰু এবাৰ শেহতীয়াভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে ইতিমধ্যে স্পষ্টীকৰণ দিয়া পৰিলক্ষিত হৈছে যে এপিএছচি পদ্ধতিৰে নহয় পুৰণা পদ্ধতিৰে হ'ব নিযুক্তি পৰীক্ষা আৰু লাখ লাখ নিবনুৱাৰ আচলতে আজি অভিযোগতে এতিয়া ৰাজ্য চৰকাৰৰ গা লৰিছে আৰু ফেচবুক যোগে লাইভ আহি স্পষ্টীকৰণ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছোঁ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে ৰাইজৰ ঊৰ্ধত নহয় যিসকলে মোক এই পৰামৰ্শটো দিছিল 2-এজনে অলপ গালিগালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে গালিগালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ আপোনালোকৰ পৰামৰ্শ
অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ 3য় আৰু 4ৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।